নলবাৰীৰ জিমি ডেন্স একাডেমীৰ প্ৰতিষ্ঠা দিৱস পালন। আজি নলবাৰী চহৰৰ সমীপৰ মুকুচিত অৱস্থিত জিমি ডেন্স একাডেমীৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। জিমি ডেন্স একাডেমীৰ শিক্ষয়িত্ৰী জিমি হালৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা বিভিন্ন কাৰ্যসূচীৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। জিমি ডেন্স একাডেমীৰ সভাপতি ৰঞ্জিত দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নলবাৰী শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰিচালন সঞ্চালক তথা শিক্ষাসেৱী শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই বন্তি জ্বলাই জিমি ডেন্স একাডেমীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি সংস্কৃতিয়ে এখন ভাল সমাজ গঢ়াত অৰিহণা যোগায় বুলি উল্লেখ কৰে। সভাত আন এগৰাকী অতিথি হিচাপে অভিনেতা নৱ শৰ্মায়ো ভাষণ দিয়ে। আৰম্ভণিতে শিক্ষয়িত্ৰী জিমি হালৈয়ে কেক কাটি শুভাৰম্ভ কৰে। সভাত লিপশিখা কাশ্যপ, মৃদুস্মিতা কাশ্যপ, জিমি হালৈ আৰু ৰুমি বেগমৰ নৃত্যৰ লগতে জিজ্ঞাসা চক্ৰৱৰ্তী আৰু হিমাক্ষী নাথৰ গীতে সভাত উপস্থিত থকা সকলোকে আপ্লুত কৰে। সভাত জিমি ডেন্স একাডেমীৰ পৰিচালক উমেশ হালৈ, সমাজ হিতৈষী বংশীধৰ তালুকদাৰ, নীলকান্ত দাস, খনিলা ঠাকুৰীয়া দাস, মধুস্মিতা বৈশ্য, তৃষ্ণা বৰ্মন, তীনামণি কাশ্যপ, প্ৰিয়া ভাগৱতী আৰু প্ৰীতি দাস সহিতে অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকা উপস্থিত থাকে। নীলাভ দত্তৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। জিমি ডান্স একাডেমীৰ আজি ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আমি লকডাউনৰ সময়তে এই জিমি ডান্স একাডেমী মুকুচিত আমি প্ৰতিষ্ঠা কৰিছিলোঁ। সেই সময়ত মাত্ৰ ৪-৫জনী ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে বিগত কেইটামান বৰ্ষত অতি ধুমধামেৰে এই জিমি ডান্স একাডেমীৰ প্ৰতিষ্ঠা দিৱস তথা শিক্ষয়িত্ৰী জিমি মাইনাৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি এই প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিছোঁ। আৰু আজি ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ। ইতিমধ্যে বিভিন্ন কাৰ্যসূচী চলি আছে। পুৱাৰ ভাগৰ পৰা এতিয়া মুকলি সভা আৰু বিভিন্ন নৃত্য গীত মাতৰ অনুষ্ঠান চলি আছে। আৰু ভৱিষ্যতে জিমি ডান্স একাডেমীৰ আমাৰ পৰিকল্পনা আছে যাতে আমি ভৱিষ্যতে জিলাখনৰ লগতে বিভিন্ন ঠাইত মানে প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰোঁ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।